নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো মই আপোনালোকৰ বাবে ADREৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? অপচন ক ভাস্কো দা গামা, অপচন খ ফাহিয়ান, অপচন গ আলেকজেণ্ডাৰ এণ্ড অপচন ঘ হিউয়েন চাং। উত্তৰটো হৈছে অপচন ঘ হিউয়েন চাং ভাৰত ভ্ৰমণলৈ আহিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপচন ক ধৰ্মপাল, অপচন খ ৰজা গোপাল, অপচন গ মদন পাল এণ্ড অপচন ঘ দেৱ পাল। উত্তৰটো হৈছে অপচন খ ৰজা গোপাল পাল বংশৰ প্ৰতিষ্ঠাতা আছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? অপচন ক মোগল বংশৰ, অপচন খ মৌৰ্য বংশৰ, অপচন গ পাল বংশৰ এণ্ড অপচন ঘ গুপ্ত বংশৰ। উত্তৰটো হৈছে অপচন ঘ গুপ্ত বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপচন ক ১১৯৬ চনত, অপচন খ ১১৯২ চনত, অপচন গ ১১৯৯৭ চনত এণ্ড অপচন ঘ ১১৯৯১ চনত। উত্তৰটো হৈছে অপচন খ ১১৯২ চনত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে ৰেজিয়া চুলতান কাৰ উত্তৰাধিকাৰী আছিল? অপচন ক তেওঁৰ দেউতাক ইটুলমিছ, অপচন খ তেওঁৰ ভনীয়েক ছাজিয়া, অপচন গ তেওঁৰ ভাতৃ ৰুকুন উদ্দিন ফিৰোজ এণ্ড অপচন ঘ ওপৰৰ এটাও নহয়। উত্তৰটো হৈছে অপচন ক তেওঁৰ দেউতাক ইটুলমিছৰ উত্তৰাধিকাৰী আছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহ বা প্ৰথম স্বাধীনতা সংগ্ৰাম কেতিয়া সংঘটিত হৈছিল? অপচন ক ১৮৫৭ চনত, অপচন খ ১৮৫৮ চনত, অপচন গ ১৭৫৭ চনত এণ্ড অপচন ঘ ১৭৫৮ চনত। উত্তৰটো হৈছে অপচন ক ১৮৫৭ চনত চিপাহী বিদ্ৰোহ বা প্ৰথম স্বাধীনতা সংগ্ৰাম সংঘটিত হৈছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় লোকসেৱা আইনখন কেতিয়া গৃহীত হৈছিল? অপচন ক ১৮৬৩ চনত, অপচন খ ১৮৫১ চনত, অপচন গ ১৮৬১ চনত এণ্ড অপচন ঘ ১৮৯২ চনত। উত্তৰটো হৈছে অপচন গ ১৮৬১ চনত ভাৰতীয় লোকসেৱা আইনখন গৃহীত হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে ১৮৮৬ খ্ৰীষ্টাব্দত লোকসেৱা আয়োগখন কোনে গঠন কৰিছিল? অপচন ক লৰ্ড ৰিপনে, অপচন খ লৰ্ড লিটনে, অপচন গ লৰ্ড মেয়য়ে এণ্ড অপচন ঘ লৰ্ড ডাফৰিনে। উত্তৰটো হৈছে অপচন ঘ লৰ্ড ডাফৰিনে ১৮৮৬ খ্ৰীষ্টাব্দত লোকসেৱা আয়োগখন গঠন কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় লোকসেৱাৰ ভাৰতীয়কৰণ কিমান চনৰ পিছত আৰম্ভ হৈছিল? অপচন ক ১৮৭০ চনৰ, অপচন খ ১৮৬১ চনৰ, অপচন গ ১৯১৯ চনৰ এণ্ড অপচন ঘ ১৯৩০ চনৰ। উত্তৰটো হৈছে অপচন গ ১৯১৯ চনৰ পিছত আৰম্ভ হৈছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? অপচন ক লৰ্ড ডেলহাউছিয়ে, অপচন খ লৰ্ড চাইমন, অপচন গ ৱাৰেন হেষ্টিং এণ্ড অপচন ঘ লৰ্ড কেনিং। উত্তৰটো হৈছে অপচন ক লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল? অপচন ক ১৫৯৬ চনত, অপচন খ ১৬০০ চনত, অপচন গ ১৬০২ চনত এণ্ড অপচন ঘ ১৬০৪ চনত। শুদ্ধ উত্তৰটো হৈছে অপচন খ ১৬০০ চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। ১২ নম্বৰ প্ৰশ্নটো হৈছে কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতীয়সকলক ব্ৰিটিছ প্ৰশাসনত নিযুক্তি দিয়াৰ বিপক্ষে আছিল? অপচন ক লৰ্ড কেনিং, অপচন খ লৰ্ড ডাফৰিন, অপচন গ লৰ্ড ৰিপন এণ্ড অপচন ঘ লৰ্ড কৰ্ণৱালিছ। উত্তৰটো হৈছে অপচন ঘ লৰ্ড কৰ্ণৱালিছে ভাৰতীয়সকলক ব্ৰিটিছ প্ৰশাসনত নিযুক্তি দিয়াৰ বিপক্ষে আছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হোৱাৰ সময়ত ভাৰতৰ শাসক কোন আছিল? অপচন ক ঔৰংগজেব, অপচন খ আকবৰ, অপচন গ জাহাংগীৰ এণ্ড অপচন ঘ অশোক। উত্তৰটো হৈছে অপচন খ আকবৰ আছিল ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হোৱাৰ সময়ত ভাৰতৰ শাসক। ১৪ নম্বৰ প্ৰশ্নটো হৈছে ১৮৬৬ চনত লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম ভাৰতীয়গৰাকী কোন আছিল? অপচন ক ৰমেশ সুন্দৰ দত্ত, অপচন খ সুৰেন্দ্ৰ নাথ বেনাৰ্জী, অপচন গ সত্যেন্দ্ৰ নাথ ঠাকুৰ এণ্ড অপচন ঘ বিহাৰীলাল গুপ্তা। শুদ্ধ উত্তৰটো হৈছে অপচন গ সত্যেন্দ্ৰ নাথ ঠাকুৰ আছিল।
15 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত প্ৰশাসন ব্যৱস্থাত পুৰণি ৰাজকীয় ফাৰ্চী ভাষা আঁতৰাই ইংৰাজী প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন ক 1835 চনত, অপশ্যন খ 1832 চনত, অপশ্যন গ 1831 চনত এণ্ড অপশ্যন ঘ 1830 চনত। উত্তৰটো হৈছে অপশ্যন ক 1835 চনৰ প্ৰশাসন ব্যৱস্থাত পুৰণি ৰাজকীয় ফাৰ্চী ভাষা আঁতৰাই ইংৰাজী প্ৰৱৰ্তন কৰা হৈছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে কোনখন আইনে উপযুক্ত প্ৰশাসন সক্ৰিয় কৰাৰ বাবে এখন নিয়ন্ত্ৰণকাৰী বৰ্ডৰ গঠন কৰিছিল? অপশ্যন ক পিটৰ আইন 1784, অপশ্যন খ ভাৰতীয় পৰিষদ আইন 1861, অপশ্যন গ চৰকাৰ আইন 1858 এণ্ড অপশ্যন ঘ চাৰ্টাৰ আইন 1833। উত্তৰটো হৈছে অপশ্যন ক পিটৰ আইন 1784। 17 নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক'ত প্ৰথমটো বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? অপশ্যন ক কোচি, অপশ্যন খ মুছলিপট্টনম, অপশ্যন গ ত্ৰিশূৰ এণ্ড অপশ্যন ঘ মাদুৰাই। উত্তৰটো হৈছে অপশ্যন খ মুছলিপট্টনমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমটো বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে বেংগল ঋণ চুক্তি কেতিয়া প্ৰণয়ন কৰা হৈছিল? অপশ্যন ক 1859 চনত, অপশ্যন খ 1856 চনত, অপশ্যন গ 1854 চনত এণ্ড অপশ্যন ঘ 1852 চনত। উত্তৰটো হৈছে অপশ্যন ক 1859 চনত বেংগল ঋণ চুক্তি প্ৰণয়ন কৰা হৈছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন ক চুৰাটত, অপশ্যন খ মাদ্ৰাজত, অপশ্যন গ কলিকতাত এণ্ড অপশ্যন ঘ বোম্বাইত। উত্তৰটো হৈছে অপশ্যন ঘ বোম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে লৰ্ড ৰিপন ভাৰতৰ গভৰ্ণৰ জেনেৰেল তথা ভাইচৰয় কেতিয়া হৈছিল? অপশ্যন ক 1880 চনত, অপশ্যন খ 1881 চনত, অপশ্যন গ 1882 চনত এণ্ড অপশ্যন ঘ 1885 চনত। উত্তৰটো হৈছে অপশ্যন ক 1880 চনত লৰ্ড ৰিপনে ভাৰতৰ গভৰ্ণৰ জেনেৰেল তথা ভাইচৰয় হৈছিল। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব। থেংক ইউ।